friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আপোনালোকৰ সৈতে শেয়াৰ কৰিম। হেতু হ'ল যে আসাম পুলিচৰ এডমিট কাৰ্ড আজি ৰিলিজ হ'ব 23rd of September 5563 টা কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে। ইয়াতে দেখিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিছনে অলৰেডি এটো নটিফিকেশন দিছিলে 5563 টা পোষ্টৰ কাৰণে আৰু ইয়াতে যোনটো পৰীক্ষাৰ কাৰণে এডমিট কাৰ্ড ওলাব হেতু হ'ল ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেস্ট। ঠিক আছে, সো এইগিটা হ'ব 3rd অক্টোবৰ পৰা পৰীক্ষা আৰম্ভ হ'ব সিলেকশন প্ৰসেস। সো তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড আজি ডাউনলোড কৰিব পাৰিব। পোষ্টবিলাক আছিলে বোটমেন, কনষ্টেবল, आर्म ब्रांच, अनआर्म ब्रांच माने UB एंड AB, ड्राइवर कॉन्स्टेबल, ग्रेड 4, हाविलदार, सफाई कर्मचारी, सब इंस्पेक्टर, सुइपार एंड अदर पोस्ट। सो एखिनि पोस्ट आसिले आसाम पुलिसर। सो याते आपनालोके देखिसे ग्रेड 3 और ग्रेड 4 पोस्ट आसिले। स्टेट लेवल रिक्रुटमेंट कमिशन फॉर स्टेट लेवल पुलिस रिक्रुटमेंट बोर्ड खने याते उलियाइसे फिजिकल स्टैंडार्ड टेस्ट और फिजिकल एफिशिएंसी टेस्ट 3rd অক্টোবৰ পৰা আপোনালোকে পৰীক্ষাবোৰসমূহ আৰম্ভ হ'ব আৰু এডমিট কাৰ্ডত আপোনালোকৰ এক্সামৰ ভেনু হেবোৰ বস্তু ইনভেনশন থাকিব। এডমিট কাৰ্ড আজি ৰিলিজ কৰিলে 23rd September পৰা আজি ৰিলিজ হৈছে এডমিট কাৰ্ড আৰু ইয়াতে আপোনালোকৰ হেল্পলাইন নম্বৰ দিয়া আছে 8826762317 slprb2023@gmail.com। এই দুটাত আপোনালোকে এটা মেইল আইডি এটা কন্টেক্ট নাম্বাৰ ইয়াতে আপোনালোকে কন্টেক্ট কৰি সুধিব পাৰে কাৰোবাৰ যদি এডমিট কাৰ্ড ডাউনলোড কৰোতে বা কিবা তেনেকুৱা প্ৰবলেম পাইছে। ঠিক আছে, ইয়াতে এক্সাম বিলাক হ'ল এক্সাম টাইপ ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেস্ট আছে। কনষ্টেবল AB, UB এটসেট্ৰা, ড্ৰাইভাৰ কনষ্টেবল, বোটমেন, ইমাৰ্জেন্সি, ৰেস্কিউয়াৰ এইখিনিৰ কাৰণে 23rd 9/2024 এডমিট কাৰ্ড ৰিলিজ হ'ব। SI কাৰণে এতিয়ালৈকে আপডেট হোৱা নাই, গ্ৰেড 4 কাৰণে আপডেট হোৱা নাই, সাফাই কৰ্মচাৰী আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে আপডেট হোৱা নাই এতিয়ালৈকে। কিন্তু আজি এডমিট কাৰ্ড যোনখিনি ল'ব সেইখিনি কনষ্টেবলৰ থাকিব, ড্ৰাইভাৰ কনষ্টেবল, বোটমেন, ইমাৰ্জেন্সি, ৰেস্কিউয়াৰ এইখিনিৰ কাৰণে এডমিট কাৰ্ড আজি ৰিলিজ হ'ব আৰু ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেস্ট আপোনালোকৰ 3rd অক্টোবৰ পৰা ষ্টাৰ্ট হ'ব। সো এইখনে আছিল নটিফিকেশন। সো আপোনালোকে যিসকলে অলৰেডি এপ্লাই কৰি থৈছিলে সো তেওঁলোকে সাজু হৈ যাওক। এতিয়াৰ পৰা আপোনালোকৰ আসাম পুলিচৰ বস্তুবোৰ মানে পৰীক্ষাসমূহ আৰম্ভ হ'ব। সাব ইন্সপেক্টৰ ক্ষেত্ৰত প্ৰথমতে চাগে হয়তো ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছতে ফিজিক্যাল টেষ্ট হ'ব। সো সেইটো কাৰণে ৰিটেন এক্সামিনেশ্যনটো SR কাৰণে ইম্পৰ্টেণ্ট। বাকি কনষ্টেবলসমূহৰ কাৰণে ৰিটেন এক্সামিনেশ্যন, ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ পিছত হ'ব। সো এইখিনি আছিলে এই নটিফিকেশনটো দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকি আপোনালোকে যদি অন্যান্য এক্সামছবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে। লাইক APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 যোনটো আসাম ছেক্ৰেটেৰিয়েটৰ আণ্ডাৰত ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC এনফৰ্চমেণ্ট ইন্সপেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AHDCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত। আৰু লগতে কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম, সেইটো ফ্ৰীলি এভেইলেবল থাকিব। তাতে আপোনালোকে 3000 মান MCQs পাই যাব। APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। আসাম ডায়েৰী ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। এইটো কোৰ্চ কিনিব পাৰে। APSC এইবাৰ ADRE যোনটো SSLC লেভেলৰ পৰীক্ষা হৈ গৈছে তাতে ইয়াৰ পৰা এই কোৰ্চটোৰ পৰা এৰাউণ্ড 70 to 80,000 কুৱেশ্যন 70 to 80% কুৱেশ্যনছ কমন আহিছে। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব। এতিয়া বৰ্তমান কোৰ্চটোত জানুৱাৰী 2023 পৰা আগষ্ট 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে। ছেপ্টেম্বৰ মাহটো কমপ্লিট কৰাৰ পিছত অক্টোবৰ মাহটো পাই থাকিব। এবাৰ কোৰ্চ ল'লে আপোনালোকে লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মোক মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, যদি ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।